নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোৰ প্ৰসংগটো হৈছে বিদেশী বহিষ্কাৰ। বন্ধু বান্ধৱীসকল, বিদেশী বহিষ্কাৰক লৈ অসমত আহি গ'ল নতুন SOP। এতিয়া আৰু ন্যায়াধীকৰণলৈ বাট চোৱা নহ'ব, উপায়ুক্তই ল'ব সিদ্ধান্ত। জিলা উপায়ুক্তই সিদ্ধান্ত ল'ব, যদি কাৰোবাৰ ওপৰত সন্দেহ আছে তেওঁ বিদেশী বুলি আৰু 10 দিনৰ ভিতৰত যদি তেওঁ নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে এৰিব লাগিব ৰাজ্য, এৰিব লাগিব দেশ। এইটো এটা নতুন সিদ্ধান্ত, নতুন SOP অসমৰ বাবে। এতিয়া বিদেশী ন্যায়াধীকৰণলৈ আৰু বাট চোৱা নহ'ব, DCয়ে সিদ্ধান্ত ল'ব পাৰিব, জিলা আয়ুক্তই সিদ্ধান্ত ল'ব পাৰিব। এতিয়া যদি 10 দিনৰ ভিতৰত প্ৰমাণ দিব নোৱাৰে নাগৰিকত্বৰ তেতিয়াহ'লে তেওঁ যাব লাগিব দেশ এৰি। যদি কোনোবাই ভাবিছে যে মোৰ NRCত নাম আছে আৰু মই যাব নালাগিব, কিন্তু এতিয়া NRCত নাম থাকিলেও আপুনি যাব লাগিব, কিয়নো DCয়ে সিদ্ধান্ত ল'ব। 10 দিনৰ ভিতৰত যদি আপুনি নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে আপুনি এৰিব লাগিব দেশ, এৰিব লাগিব অসম। NRCত নাম থাকিলেও আপুনি যাব লাগিব। NRCত কোনো কথা নাই, যদি আপোনাৰ নাম হয়তো ভুলতো সোমাব পাৰে। গতিকে এতিয়া DCয়ে সিদ্ধান্ত ল'ব আৰু 10 দিনৰ ভিতৰত যদি আপুনি নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে আপুনি এৰিব লাগিব দেশ। বন্ধুসকল, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰি দিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ফ'ল' কৰি দিব। আৰু আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।